Hello student, welcome to your favorite channel RJ Classes. तो आज আমি ক্লাস 12 और ফার্স্ট চ্যাপ্টার স্টার্ট করিম। ফার্স্ট চ্যাপ্টারটোৰ নাম হৈছে ইলেক্ট্ৰিক চাৰ্জ আৰু ফিল্ড। ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড। তো আজি আমি ফার্স্ট চ্যাপ্টাৰ স্টার্ট কৰিম। তো চ্যাপ্টাৰটোৰ নামে হৈছে বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ। ইয়াতে দুটা টাৰ্ম আছে চ্যাপ্টাৰটো। এটাৰ নাম হ'ল চাৰ্জ, যাক আধান বুলি কোৱা হয়, আৰু এটাৰ নাম হ'ল ক্ষেত্ৰ, ফিল্ড। তো আমি প্রথমে চার্জের বিষয়ে পড়িম, তারপিছত ফিল্ডের বিষয়ে পড়িম। ফিল্ড পড়োতে আমার অলপ টাইম লাগিব। তো ইলেকট্রিক চার্জত বহুতখিনি রিলেটেড বস্তু আছে, সেইটো আমি আগতে চাম। তো আমি প্রথমে স্টার্ট করিম ইলেকট্রিক চার্জ। চার্জটো কি হয়? বৈদ্যুতিক আধান হল পরমাণুর আদি কণাবিলাকৰ এক সহজাত ধর্ম। আমি জানো পদার্থ এটাক যদি আমি ভাঙো তেনেহলে আটাইতকৈ ক্ষুদ্রতম কণিকাক কি বুলি কোৱা হয়? পৰমাণু, এটম। ধৰি ললো এটা এটা এটম। তো এটম হল পদাৰ্থ এটাৰ ক্ষুদ্রতম কণিকা। এই এটমক আকৌ ভাঙিব পৰা গৈছে। এই এটমক ভাঙিলে আমি তিনিটা কণা পাওঁ। এটাৰ নাম হল প্ৰটন, এটাৰ নাম হল নিউট্ৰন, আৰু এটাৰ নাম হল ইলেক্ট্ৰন। তো এই প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰনক পৰমাণুৰ আদি কণা বুলি কোৱা হয়। এই আদি কণাবিলাকৰ ধৰ্মটোৰ নামে হৈছে ইলেক্ট্ৰিক চাৰ্জ বা আধান। তেনেহ'লে এই আদি কণাবিলাকৰ কিছুমান ধৰ্ম আছে। কেনেকুৱা ধৰ্ম? বোলে এওঁলোকৰ মাজত কেতিয়াবা আকৰ্ষণ হয়, কেতিয়াবা বিকৰ্ষণ হয়। তো এনেকুৱা ধৰ্ম, সেই ধৰ্মটোৰ নামে হৈছে ইলেক্ট্ৰিক চাৰ্জ। তো এই চাৰ্জৰ বিষয়ে পোনপ্ৰথমতে 600 BC গ্ৰীক মাইথলজিত প্ৰকাশ পায় প্ৰথমে চাৰ্জৰ বিষয়ে। তো আমি এই চাৰ্জৰ বিষয়ে চাই আছোঁ। প্ৰটন, নিউট্ৰন, ইলেক্ট্ৰন লগ লাগি পৰমাণু এটা গঠিত হৈছে। তো এইবিলাকৰ আদি কণা। তো চাৰ্জৰ ডেফিনেশ্যনত কোৱা হৈছে যে চাৰ্জ হ'ল ইট ইজ দ্য ইন্ট্ৰেন্সিক property of elementary particle of matter. Intrinsic property of elementary particle of matter. তো চার্জ হল বৈদ্যুতিক আধান হল পরমাণুর আদি কণাবিলাকৰ এক সহজাত ধৰ্ম। তো আদি কণাবিলাকৰ সহজাত ধৰ্ম এলিমেণ্টাৰী পাৰ্টিকল। ইয়াৰে আমি ইন্ট্ৰেন্সিক, যোনটো নতুন এটা টাৰ্ম পাইছোঁ, ইন্ট্ৰেন্সিক, অসমীয়াত কয় সহজাত। ইন্ট্ৰেন্সিক মানে হ'ল সহজাত বা বিশুদ্ধ। ইয়াৰ অৰ্থ হ'ল যে ইয়াক আৰু ভাঙিব পৰা নাযায়, বা ইয়াৰ বিষয়ে এইটো আটাইতকৈ মৌলিক। যেনেকুৱা আমি ভৰৰ বিষয়ে জানিছোঁ, মাছ, পদাৰ্থৰ ভৰ। তো ভৰৰ বিষয়ে আমি জানো, ভৰৰ SI ইউনিট কেজি। কিন্তু ভৰক আমি আৰু ভাঙি ভৰটো কেনেকৈ আহিছে, কি আহিছে, সেইটোৰ বিষয়ে আমি ইমান নাজানো। তো ভৰটো হ'ল এটা কি? বিশুদ্ধ, এলিমেণ্টাৰী, একদম ইন্ট্ৰেন্সিক, ইয়াক আৰু ভাঙিব পৰা নাযায়। তো সেনেকৈ চাৰ্জ হ'ল ইন্ট্ৰেন্সিক প্ৰপাৰ্টি অফ এলিমেণ্টাৰী পাৰ্টিকল। তেনেহ'লে আমি কি গম পালোঁ যে ইলেক্ট্ৰিক চাৰ্জ হ'ল এটা ধৰ্ম। এতিয়া এই ধৰ্মৰ কাৰণে কি হয়? পদাৰ্থবিলাকৰ মাজত কেতিয়াবা আকৰ্ষণ বা বিকৰ্ষণ বলৰ সৃষ্টি হয়। এই বৈদ্যুতিক আধান এটা স্কেলাৰ ৰাশি। ইয়াৰ SI ইউনিট হ'ল কুলম। SI ইউনিট কুলম, কেপিটেল C দি ইণ্ডিকেট কৰা হয়। এই আদি কণাবিলাকৰ যোনটো প্ৰটন আছিল, এই প্ৰটনৰ আমি চাৰ্জ হ'ল +E। ইলেক্ট্ৰনৰ চাৰ্জ হ'ল -E। আৰু নিউট্ৰনৰ কোনো চাৰ্জ নাই, ই এটা প্ৰসম, নিউট্ৰেল। তেনেহ'লে প্ৰটনৰ +E চাৰ্জ, ইলেক্ট্ৰনৰ -E চাৰ্জ, য'ত ইৰ ভেলু হ'ল 1.6 × 10⁻⁻19 কুলম। তো প্ৰটনৰ চাৰ্জ হ'ল +E, ইলেক্ট্ৰনৰ চাৰ্জ হ'ল -E। চাৰ্জ মানে কি? পৰমাণুৰ আদি কণাবিলাকৰ এক সহজাত ধৰ্ম, যি ধৰ্মৰ কাৰণে
কণিকাবিলাকৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ হ'ব পাৰে বা আমি এক কথাত ক'ব পাৰোঁ যে বল সৃষ্টি হ'ব পাৰে এতিয়া এই প্ৰটন যেহেতু আদিকণা প্ৰটনৰ চাৰ্জ যদি আমি কওঁ তেনেহ'লে প্ৰটনৰ চাৰ্জ কিমান বোলে প্লাছ প্ৰটনৰ আগত প্লাছ আছে তেনেহ'লে আমি ক'ব লাগিব প্লাছ 1.6 ইনটু 10 টু দি পাৱাৰ মাইনাছ 19 কুলম আৰু যদি কয় যে ইলেক্ট্ৰনৰ চাৰ্জ তেনেহ'লে মাইনাছ 1.6 ইনটু 10 টু দি পাৱাৰ মাইনাছ 19 কুলম এতিয়া এই প্ৰটনৰ মাছ হ'ল এইটো আমি জানা দৰকাৰ মাছ অফ প্ৰটন 1.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 27 kg আৰু এই ইলেক্ট্ৰনৰ মাছ হ'ল মাছ অফ ইলেক্ট্ৰন 9.1 ইনটু 10 টু দি পাৱাৰ মাইনাছ 31 kg তেনেহ'লে আমি ইয়াতে ইম্পৰ্টেণ্ট টাৰ্ম কি পালোঁ ইলেক্ট্ৰিক চাৰ্জ ইয়াৰ SI ইউনিট কুলম এটা সাইণ্টিষ্টৰ নামৰ পৰা আহিছে সেইকাৰণে যদি গোটেই ফৰ্মটো লিখা হয় তেনেহ'লে স্মলত লিখিব লাগে আৰু যদি এটা শৰ্ট ফৰ্মত লিখা হয় কেপিটেল C কাৰণ এজন বৈজ্ঞানিকৰ নামৰ পৰা কুলম নামৰ বৈজ্ঞানিকৰ পৰা আহিছে তাৰপিছত পৰমাণুৰ আদিকণাৰ বিষয়ে আমি শিকিলোঁ য'ত কি আছে প্ৰটন আছে ইলেক্ট্ৰন আছে নিউট্ৰনো আছে কিন্তু নিউট্ৰনৰ কোনো চাৰ্জ নাই প্ৰটনৰ চাৰ্জ প্লাছ ই ইলেক্ট্ৰনৰ চাৰ্জ মাইনাছ ই য'ত ই হ'ল 1.6 ইনটু 10 টু দি পাৱাৰ মাইনাছ 19 কুলম আমি প্ৰটনৰ মাছ জানিলোঁ 1.67 ইনটু 10 টু দি মাইনাছ 27 kg আৰু ইলেক্ট্ৰনৰ মাছ জানিলোঁ 9.1 ইনটু 10 টু দি পাৱাৰ মাইনাছ 31 kg ওকে আমি এতিয়া ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে পঢ়িলোঁ এতিয়া এই চেপ্টাৰটোত স্থিতি বিদ্যুৎ বুলি কোৱা হৈছে ইয়াতে আধানবিলাক কি হয় ৰৈ থাকে ইয়াতে যাৰ বিষয়ে অধ্যয়ন কৰা হয় সেইকাৰণে ইয়াৰ নাম দিছে ইলেক্ট্ৰষ্টেটিক আমি এটা টাৰ্ম পাম ইলেক্ট্ৰষ্টেটিক স্থিতি বিদ্যুৎ তো ইলেক্ট্ৰিচিটি কি হয় ইয়াতে আধানবিলাক ৰৈ থাকে আধানবিলাক গতিশীল নহয় তো বিজ্ঞানৰ যোনটো শাখাত আধানবিলাক ৰৈ থাকে তাৰ বিষয়ে অধ্যয়ন কৰা হয় তাক ইলেক্ট্ৰষ্টেটিক বুলি কোৱা হয় এতিয়া এই ইলেক্ট্ৰষ্টেটিকৰ ফাণ্ডামেণ্টেল ল আছে ফাণ্ডামেণ্টেল ল ইলেক্ট্ৰষ্টেটিকৰ ফাণ্ডামেণ্টেল ল আছে ফাণ্ডামেণ্টেল ল কি ইলেক্ট্ৰষ্টেটিকৰ ফাণ্ডামেণ্টেল লত আছে কি যে এটা পজিটিভ আৰু এটা নেগেটিভ চাৰ্জ এটাৰ পজিটিভ আৰু নেগেটিভ চাৰ্জৰ মাজত কি হয় এট্ৰাকশ্যন বা একেজাতীয় আধানৰ মাজত কি হয় আকৰ্ষণ আধান দুই প্ৰকাৰৰ এটা পজিটিভ আধান এটা নেগেটিভ আধান তো পজিটিভ আৰু নেগেটিভৰ মাজত কি হয় এট্ৰাকশ্যন হয় পজিটিভ আৰু পজিটিভ যদি দুটা সেম একেজাতীয় আধান হয় তেনেহ'লে সেই দুটাৰ মাজত কি হয় বিকৰ্ষণ হয় যদি নেগেটিভ ৰাখোঁ তেনেহ'লে সেই দুটাৰ মাজতে কি হ'ব বিকৰ্ষণ হ'ব তেনেহ'লে ফাণ্ডামেণ্টেল ল ইলেক্ট্ৰষ্টেটিকৰ ফাণ্ডামেণ্টেল ল কি যে বিপৰীত জাতীয় আধানৰ মাজত আকৰ্ষণ আৰু একেজাতীয় আধানৰ মাজত কি হয় বিকৰ্ষণ হয় নেক্সট টপিক আমি পঢ়িম যে ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি ঘৰ্ষণ বিদ্যুৎ frictional electricity frictional electricity অসমীয়াত কয় ঘৰ্ষণ বিদ্যুৎ আমি লক্ষ্য কৰিছোঁ যে ফণীৰে চুলি ফণিওৱাৰ পিছত যদি আমি কাগজৰ সৰু টুকুৰা যদি ফণীৰ ওচৰত ধৰোঁ তেনেহ'লে কি হয় কাগজৰ টুকুৰাবিলাক এট্ৰাকশ্যন হয় ফণীত লাগি ধৰে উল্টাকৈ ক'লে আমি যেতিয়া কাপোৰ মানে কি হলাও মানে কি আমাৰ গাৰ যিবিলাক নোম আছে যেতিয়া আমি গেঞ্জি মানে কাপোৰ যেতিয়া খোলোঁ গাৰ পৰা বহুত সময় পিন্ধি থকাৰ পিছত তেতিয়া কি হয় আমাৰ গাৰ নোমবিলাক কাপোৰটোৰ লগত মুভমেণ্ট কৰে এনেকুৱা ফিল হয় যে কিবা চুম্বকৰ নিচিনা আকৰ্ষণ কৰিছে তো এইটো কি হয় কিহৰ কাৰণে হয় ফণীটো যে আমাৰ চুলিত ঘঁহিছিলোঁ ফণীয়াৰ পিছত যে ঘঁহিছে এইটো এটা ঘৰ্ষণ হয় ফ্ৰিকশ্যন তাৰপিছত কাগজৰ টুকুৰাটো ধৰাৰ লগে লগে কি হয় এট্ৰাকশ্যন হয় তো
ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি হ'ল ঘৰ্ষণ বিদ্যুৎ হ'ল যে ঘৰ্ষণৰ কাৰণে যি বিদ্যুতৰ সৃষ্টি হয় তাক ঘৰ্ষণ বিদ্যুৎ বুলি কোৱা হয় ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি এতিয়া ইয়াৰ আমি এক্সাম্পল চাম কেনেকৈ হৈছে বোলে এটা কাঁচৰ দণ্ড এটা লৈছোঁ গ্লাছৰ দণ্ড আমি এটা লৈছোঁ চিল্কৰ কাপোৰ কাঁচৰ দণ্ড এডাল লৈছোঁ আৰু চিল্কৰ কাপোৰ চিল্ক ৰেচমৰ কাপোৰ তো এই কাঁচৰ দণ্ডটো যদি আমি ৰেচমৰ কাপোৰ দি মানে ঘঁহি দিম মানে ঘঁহি দিয়াৰ পিছত কি হ'ব এই কাঁচৰ দণ্ডটোত পজিটিভ চাৰ্জ আৰু এই ৰেচমৰ কাপোৰটোত নেগেটিভ চাৰ্জ হ'ব কিয় বোলে কাঁচৰ দণ্ডটো এতিয়া যদি ক'ৰবাত মানে কি কাগজৰ টুকুৰা এটাৰ ওচৰত লৈ যোৱা হয় সেইটো এট্ৰেকশ্যন হ'ব পাৰে বা বেলেগ বস্তু এট্ৰেকশ্যন হ'ব পাৰে ইয়াতে পজিটিভ আৰু ইয়াতে নেগেটিভ হ'ল কিয় হ'ল এইটো আমি জানো যে পৰমাণুৰ কি লৈ গঠিত প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন এই প্ৰটন আৰু নিউট্ৰনক একেলগে নিউক্লিয়াছ বুলি কোৱা হয় আমি জানো আৰু এই ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ চাৰিওফালে কিছুমান অৰ্বিটত খোলত থাকে তো এই ইলেক্ট্ৰনবিলাক এই খোলবিলাকত থাকে খোলবিলাকত ঘূৰি ফুৰে তো আটাইতকৈ বাহিৰৰ খোলটোক আমি জানো বহিৰ্খোল বুলি কোৱা হয় এতিয়া ইয়াৰ আগত আমি ফাণ্ডামেণ্টেল লত পঢ়ি আহিছোঁ যে বিপৰীত জাতীয় আধানৰ মাজত কি হয় আকৰ্ষণ হয় ইয়াতে প্ৰটন আছে তো প্ৰটনৰ চাৰ্জ আমি কি পাইছোঁ পজিটিভ আৰু ইয়াতে ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ চাৰ্জ আমি কি পাইছোঁ নিগেটিভ তো পজিটিভ আৰু নিগেটিভৰ মাজত কি হয় আকৰ্ষণ হয় তেনেহ'লে ইয়াতে থকা ইলেক্ট্ৰনৰ লগত আৰু এই পজিটিভৰ লগত যিমান আকৰ্ষণ হ'ব এই দূৰত থকা ইলেক্ট্ৰনৰ মাজত আকৰ্ষণটো কি হ'ব কমি যাব ওচৰটোত আকৰ্ষণ বেছি দূৰৰটোত আকৰ্ষণ কম যেতিয়া আমি দূৰৰটোত আকৰ্ষণ মানে কি যে দুৰ্বল বান্ধনীৰে বান্ধ খাই আছে দূৰৰ ইলেক্ট্ৰনটো নিউক্লিয়াছৰ লগত দুৰ্বল আকৰ্ষণ বলেৰে বান্ধ খাই আছে যেতিয়া আমি এইটো ঘঁহি দিম ঘঁহি দিয়াৰ লগে লগে কি হ'ব এই ইলেক্ট্ৰনটো অলপ ফ'ৰ্চ পালে এই বহিৰ্খোলৰ পৰা গুচি যাব তো কাঁচৰ দণ্ডটোত কি হৈছিলে যেতিয়া আমি ঘঁহি দিছিলোঁ কাঁচৰ দণ্ডটোৰ বহিৰ্খোলত থকা ইলেক্ট্ৰনসমূহ ঘঁহনি খাই চিল্কত কাপোৰত সোমাই গৈছিলে তেনেহ'লে প্ৰথম অৱস্থাত গ্লাছ এইটো দণ্ডত আৰু এই কাপোৰত সমান সমান প্ৰটন আৰু ইলেক্ট্ৰন আছিলে কিন্তু যেতিয়া ঘঁহনি খালে ইয়াৰ পৰা ইলেক্ট্ৰন তাতেই গুচি গ'ল তো ইলেক্ট্ৰন যদি ইয়াতে গ'ল তেনেহ'লে ইয়াতে ইলেক্ট্ৰনৰ পৰিমাণ বেছি হৈ গ'ল সেইকাৰণে ইলেক্ট্ৰনৰ পৰিমাণ বেছি হৈছে কাৰণে আমি ঋণাত্মকভাৱে আহিত হোৱা বুলি কৈছোঁ যিহেতু ইয়াৰ পৰা ইলেক্ট্ৰন গুচি গ'ল তেনেহ'লে ইয়াতে কি প্লাছৰ পৰিমাণ বাঢ়ি গ'ল যাৰ কাৰণে এইটো কি হৈ গ'ল ধনাত্মকভাৱে আহিত হৈ গ'ল নেক্সট যদি আমি এটা মানে কি প্লাষ্টিকৰ দণ্ড লওঁ আৰু চিল্কৰ কাপোৰেদি যদি ঘঁহনি দিওঁ তেতিয়া কি হ'ব এই প্লাষ্টিকৰ দণ্ডটোত কি হ'ব নিগেটিভ চাৰ্জ জমা হ'ব আৰু চিল্কৰ কাপোৰত পজিটিভ হ'ব এইটো প্লাষ্টিকৰ কাৰণে তেনেহ'লে আগৰটোত চিল্ক নিগেটিভ হ'ল এইবাৰ চিল্কটো কি হৈ গ'ল পজিটিভ হৈ গ'ল এইটো কিহৰ কাৰণে হৈছে এইটো ইয়াৰ গঠনৰ কাৰণে হৈছে ৰসায়ন বিজ্ঞানত যে কাঁচৰ গঠন কেনেকুৱা চিল্কৰ গঠন কেনেকুৱা সেইটোৰ কাৰণে তো এইটো কেমেষ্ট্ৰিত এইটোৰ এক্সপ্লেনেশ্যনটো আহি যাব কেমেষ্ট্ৰি ৰসায়ন বিজ্ঞানত ইয়াৰ গঠনৰ কাৰণে এইটো হৈছে কিন্তু আমাৰ সেইটো মেটাৰ নহয় আমাৰ মেটাৰ হ'ল যে ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি তো ঘৰ্ষণ হোৱাৰ লগে লগে ইয়াতে নিগেটিভ চাৰ্জ বেছি হৈ গ'ল ইয়াতে পজিটিভ বেছি হ'ল তেনেহ'লে ইয়াতে কি প্ৰডিউচ হৈ গ'ল ইলেক্ট্ৰিচিটি বিদ্যুৎ মানে কি সৃষ্টি হৈ গ'ল এতিয়া আমি নেক্সট পঢ়িম যে এই ইলেক্ট্ৰিক চাৰ্জবিলাক কিছুমান বস্তুৰ মাজেদি ইলেক্ট্ৰিক চাৰ্জবিলাক আৰামত দৌৰি ফুৰিব পাৰে বহুত আৰামত ইজিলি ফ্ল' কৰিব পাৰে সেইবিলাক পদাৰ্থক কি বুলি কোৱা হয় পৰিবাহী পদাৰ্থ বুলি কোৱা হয় কণ্ডাক্টৰ ইংলিছত কি বুলি কয় কণ্ডাক্টৰ পৰিবাহী তাৰমানে এইবিলাক টাৰ্ম আমাৰ ইউজ হ'ব তো আমি টাৰ্মৰ বিষয়ে আমি জানি আছোঁ আমি যে পঢ়িম ইলেক্ট্ৰিচিটি পঢ়িম ইলেক্ট্ৰিচিটি পঢ়িম তো এইবিলাক টাৰ্ম আহি যাব কণ্ডাক্টৰ মানে পৰিবাহী যিবিলাক পদাৰ্থৰ মাজেৰে আধান ইজিলি ফ্ল' কৰিব পাৰে আৰামত গতি কৰিব পাৰে সেইবিলাক পদাৰ্থ
পৰিবাহী পদাৰ্থ বুলি কোৱা হয় ধাতু এটা পৰিবাহী কাৰণ ধাতুৰ মাজেদি মেটেলৰ মাজেদি কি হয় ইলেক্ট্ৰনবিলাক আৰামত ফ্লো কৰিব পাৰে নেক্সট আছে ইনসুলেটৰ অপৰিবাহী ইয়াৰ মাজেৰে ইলেক্ট্ৰন ফ্লো কৰিব নোৱাৰে আধান চলাচল কৰিব নোৱাৰে আৰামত আধান চলাচল কৰিব নোৱাৰে সেইকাৰণে ইয়াক ইনসুলেটৰ বুলি কোৱা হয় যেনেকুৱা গ্লাছ কাঠ প্লাষ্টিক এইবিলাকৰ মাজেৰে আধান সহজে চলাচল কৰিব নোৱাৰে যাৰ কাৰণে এইবিলাকক কি বুলি কোৱা হয় ইনসুলেটৰ অপৰিবাহী আমি আৰু এটা টাৰ্ম পাম আৰ্থিং ভূমি সংযোগ অসমীয়াত কয় ভূমি সংযোগ আৰ্থিং কি এই আমি ঘৰত যে আৰ্থিং ইউজ কৰোঁ কি কৰা হয় এটা তার মানে কি ঘৰত যোনটো আমাৰ বৈদ্যুতিক ব্যৱস্থা যোনটো আমাৰ সার্কিট বৰ্তনী বৈদ্যুতিক বৰ্তনী তাৰ পৰা এটা তার নি আমি মাটিৰ তলত কিবা এটা মেটেলৰ প্লেটত লগাই পুতি থওঁ তাক আমি আৰ্থিং বুলি কওঁ মানে ভূমি সংযোগ মাটিৰ লগত সংযোগ কি হয় যে অতিৰিক্ত আধান কিবা কাৰণত অতিৰিক্ত আধানৰ সৃষ্টি হ'ল অতিৰিক্ত আধান ধৰা ইয়াতে অতিৰিক্ত ইলেক্ট্ৰন আছে এই অতিৰিক্ত আধান আমি কি পৰিবাহীৰ সহায়ত যেতিয়া মাটিত আমাৰ পৃথিৱীত সোমাই দিওঁ হেতু কি বুলি কোৱা হয় ভূমি সংযোগ কাৰণ পৃথিৱীক কি কোৱা হয় আধানৰ সাগৰ বুলি কোৱা হয় অচেন আধানৰ সাগৰ য'ত যিমান আধান পৃথিৱীৰ ভিতৰত তুমি যিমান আধান নিদিয়া কিয় তাতে আমি দিব পাৰোঁ কাৰণ পৃথিৱীৰ আধানৰ ধাৰণ ক্ষমতা বহুত বেছি তো অতিৰিক্ত আধানখিনি আমি পৰিবাহীৰ সহায়ত ভূমিত সংযোগ কৰাকে কি বুলি কোৱা হয় আৰ্থিং বুলি কোৱা হয় হৈ গৈছে এইখিনিলৈকে বুজি পালা তো নেক্সট আমি এটা টপিক পঢ়িম টাৰ্ম আছে এইটো ইম্পৰ্টেণ্ট পৰীক্ষাত এইটোৰ বিষয়ে বহুত সোধে কুৱেশ্যন আহি থাকে এইটোত তো আমি ইলেক্ট্ৰিক চাৰ্জৰ আণ্ডাৰতে এইবিলাক বস্তু আমি পঢ়ি আছোঁ তো এইটোক কয় ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন স্থিতি বৈদ্যুতিক আবেশ ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন এইটো কি একদম সিম্পল পৰীক্ষাত বহুত কুৱেশ্যন সোধে এইটোৰ ওপৰত এক নম্বৰ কথা ইয়াক কয় টেম্পৰাৰী ইলেক্ট্ৰিফিকেশ্যন অলপ সময়ৰ কাৰণে কোনো এটা বস্তুত বিদ্যুৎ সৃষ্টি কৰা সেইটো হৈছে কি ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন এক্সাম্পল ধৰি ললোঁ এইটো এটা পৰিবাহী মেটেলৰ হ'ব পাৰে ধাতুৰ হ'ব পাৰে এই পৰিবাহীটো কি কৰিছোঁ আমি এটা কাঠৰ ষ্টেণ্ডত ৰাখিছোঁ কাঠটো কি অপৰিবাহী আমি এটা পৰিবাহী মানে তাক কাঠৰ ষ্টেণ্ড এটাত ৰাখিছোঁ অপৰিবাহী ষ্টেণ্ড এটাত ৰাখিছোঁ এতিয়া আমি কিবা প্ৰকাৰে ক'ৰবাত আমি ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি ফ্ৰিকশ্যন ঘৰ্ষণ প্ৰক্ৰিয়াৰে কিবা এটা মানে কি কাঁচৰ দণ্ডই হওক কি কৰিছোঁ ধনাত্মকভাৱে আহিত কৰি লৈ আহিছোঁ পজিটিভ ঘঁহিছোঁ চিল্কৰ কাপোৰেদি ঘঁহিছিলোঁ সেইকাৰণে ইয়াতে কি হৈছে পজিটিভ জমা হৈছে পজিটিভ এতিয়া এই দণ্ডটো যেতিয়া এই পৰিবাহীটোৰ ওচৰত লৈ আহিম আমি জানো ইলেক্ট্ৰিক চাৰ্জৰ আমি তাতে কি ফাণ্ডামেণ্টেল যোনটো প্ৰপাৰ্টি তাতে কি পাইছিলোঁ যে একেজাতীয় আধানৰ মাজত আকৰ্ষণ আৰু বিপৰীত জাতীয় আধানৰ মাজত কি হয় একেজাতীয় আধানৰ মাজত বিকৰ্ষণ আৰু বিপৰীত জাতীয় আধানৰ মাজত কি হয় আকৰ্ষণ তো ইয়াতে পজিটিভ আছে এটা এটা পৰিবাহী বুলি কোনো কথা নহয় পৰিবাহী হওক বা অপৰিবাহী হওক পদাৰ্থত কি থাকিব আধান থাকিবই সেইটো কোনো কথা নহয় তো ইয়াতে এই পৰিবাহী পদাৰ্থটোত যেহেতু আধান আছে আমি যেতিয়া এই ধনাত্মক কাঁচৰ দণ্ডটো পৰিবাহীৰ ওচৰত আনিম তেতিয়া কি হ'ব এই পৰিবাহীত থকা ঋণাত্মক আধান কাৰণ এইফালে পজিটিভ আছে পজিটিভে কাক টানিব নিগেটিভক টানিব তো নিগেটিভখিনি কি হ'ব এই পজিটিভৰ ওচৰত অহাৰ কাৰণে ট্ৰাই কৰিব তাৰমানে ইয়াত থকা মেক্সিমাম নিগেটিভ আধানখিনি
এইফালে জমা হ'ব কিয় জমা হ'ব প্লাছ আৰু মাইনাছৰ মাজত এট্ৰাকশ্যন হয় তেনেহ'লে ইয়াতেতো পজিটিভ আছিলে এই পজিটিভখিনি কি হ'ব পজিটিভখিনিতো এইফালে আহিব নোৱাৰে কিয় পজিটিভৰ মাজত কি হ'ব বিকৰ্ষণ সেইকাৰণে পজিটিভখিনি বিপৰীত মূৰত যায় জমা হ'ব তেনেহ'লে ধনাত্মক পৰিবাহী এটা বেলেগ এটা অনাহিত পৰিবাহীৰ ওচৰত প্ৰথম অৱস্থাত ইয়াতে কোনো ধৰণৰ চাৰ্জ নাছিলে বোলে সমান সমান চাৰ্জ আছিলে যেতিয়া ইয়াৰ ওচৰত আনিম তেনেহ'লে ইয়াৰ নিগেটিভখিনি এইফালে জমা হ'ব আৰু ইয়াৰ পজিটিভখিনি বিপৰীত ফালে তাৰমানে এই দণ্ডত যোনটো আধান থাকিব সেইটো বিপৰীত মেৰুত আৰু ইয়াৰ বিপৰীত আধান থকা ওচৰৰ মেৰুত জমা হ'ব যেতিয়া জমা হ'ব তেনেহ'লে এই পৰিবাহীটোৰ এইটো ছাইড আমি ঋণাত্মকভাৱে আহিত আৰু এইটো ছাইড আমি কি ধনাত্মকভাৱে আহিত ক'ব পাৰোঁ তো আল্টিমেটলি আমি ক'ব পাৰোঁ যে কি ইয়াতে বিদ্যুতৰ সৃষ্টি হৈছে আৰু এই পৰিঘটনাটোৰ নামেই হৈছে ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন বা স্থিতি বৈদ্যুতিক আবেগ বোলে কি যে যি পৰিঘটনাত কি হয় যে এটা আহিত পৰিবাহী যদি অনাহিত পৰিবাহীৰ ওচৰত অনা হয় টাচ কৰিব দিয়া নাই কিন্তু টাচ কৰিব নোৱাৰা তো ওচৰত অনা হয় তেতিয়া ইয়াৰ ওচৰৰ মূৰত বিপৰীত জাতীয় আধান আৰু বিপৰীত মূৰত একে জাতীয় আধান জমা হয় আৰু এই প্ৰক্ৰিয়াটোৰ নামে হৈছে কি স্থিতি বৈদ্যুতিক আবেগ যদি আমি এই দণ্ডটো গুচাই দিওঁ ইয়াৰ পৰা গুচাই দিওঁ তেতিয়া কি হ'ব ইয়াৰ নিগেটিভ আৰু এই পজিটিভবিলাক আকৌ একেলগ হৈ যাব তেনেহ'লে এইটো ওচৰত আনিলেহে ইয়াতে আধানৰ সৃষ্টি বা বিদ্যুতৰ সৃষ্টি হ'ব ইয়াৰ পৰা আঁতৰাই দিলে কিন্তু সৃষ্টি নহয় সেইকাৰণে ইয়াক কোৱা হয় টেম্পৰাৰী ইলেক্ট্ৰিফিকেশ্যন অলপ সময়ৰ কাৰণে সৃষ্টি হয় যেতিয়ালৈকে এই দণ্ডটো ইয়াৰ ওচৰত থাকিব তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো চলিব তো এইটো হ'ল কি ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন এতিয়া এই ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যনৰ পৰা আমি বেলেগ বেলেগ কাম কৰিম পৰীক্ষাত আহে এনেকুৱা কুৱেশ্যন সোধে NCERT আছে আমাৰ যোনটো মেইন বুকছ NCERT বুকত ইয়াৰ পৰা সোধে তো আমি ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যন পঢ়িলোঁ তো ইয়াৰ পৰা এটা টপিক আছে চাৰ্জিং অফ টু স্ফেয়াৰ বাই ইণ্ডাকশ্যন স্থিতি বৈদ্যুতিক আবেশৰ দ্বাৰা দুটা গোলকৰ আহিতকৰণ চাৰ্জিং আহিতকৰণ কেনেকুৱা বোলে আমাৰ দুটা ধাতুৰ গোলক আছে এইটো এটা ধাতুৰ গোলক আমি এটা অপৰিবাহীত ৰাখিছোঁ A B এই দুটা ধাতুৰ গোলক আছে এই ধাতুৰ গোলক দুটা আমি কি কি অপৰিবাহী ষ্টেণ্ডত ৰাখিছোঁ কিবা কাঠৰ ওপৰতে ৰাখিছোঁ এই গোলক দুটা আমি কি কৰিব লাগিব ইণ্ডাকশ্যন মানে স্থিতি বৈদ্যুতিক আবেশৰ দ্বাৰা কি কৰিব লাগিব আহিত কৰিব লাগিব চাৰ্জ প্ৰথম অৱস্থাত ইয়াতে কোনো ধৰণৰ চাৰ্জ নাই মানে ইয়াতো যিমান প্ৰটন আছে ইলেক্ট্ৰনো সিমান আছে ইয়াতো প্ৰটন আৰু ইলেক্ট্ৰন সমানে আছে তো ইয়াতে কোনো এটা বস্তু বেছি নাই বৈদ্যুতিকভাৱে প্ৰখম বুলি কোৱা হয় সব বস্তু বৈদ্যুতিকভাৱে প্ৰখম হৈ থাকে এতিয়া ইয়াক আমি কেনেকৈ চাৰ্জ কৰিম ইয়াক চাৰ্জ কৰিব হ'লে আমি কি কৰিব লাগিব এই গোলক দুটা প্ৰথমে আমি কি কৰিলোঁ টাচ কৰি দিলোঁ একেলগে টাচ কৰি দিলোঁ যেতিয়া আমি টাচ কৰি দিম তেতিয়া আমি কি বুলি ক'ম এই দুটা একেটা বস্তু হৈ থকা বুলি ক'ম A আৰু B একেলগে হৈ আছে এতিয়া যেহেতু এইটো ধাতুৰ হয় মেটেলৰ হয় তো ইয়াতে ইলেক্ট্ৰনটো আছেই আমি কি কৰিলোঁ ইয়াৰ ওচৰত কৰবাৰ পৰা ঘৰখন বিদ্যুতৰ সহায়ত কি কৰিছোঁ ধনাত্মকভাৱে আহিত দণ্ড এডাল আনিছোঁ বা যিকোনো বেলেগ বস্তু এটা আনিছোঁ কি বোলে পজিটিভলি চাৰ্জ যদি আনিম টাচ কৰা নাই কিন্তু যদি টাচ নকৰোঁ আমি আগতে ইণ্ডাকশ্যন ইলেক্ট্ৰষ্টেটিক ইণ্ডাকশ্যনত আমি কি পঢ়িছোঁ যে যেতিয়া আমি এটা আহিত বস্তু আনো তেনেহ'লে ইয়াৰ ওচৰৰ মেৰুত কি হ'ব ঋণাত্মক আধান কিয় প্লাছে মাইনাছক টানি আছে আৰু ইয়াৰ বিপৰীত মূৰত একেজাতীয় আধান বিপৰীত মানে এইফালে এইফালে অকল পজিটিভ দিছোঁ এইফালে নিগেটিভ কিয় দিছোঁ গোলক দুটাৰ মাজত টাচ হৈ আছে যদি টাচ হৈ আছে তেনেহ'লে এইফালে নিগেটিভ আধান জমা হৈছে এইফালে কি আধান জমা হৈছে
পজিটিভ আধান জমা হৈছে এতিয়া এইটো যদি আঁতৰাই দিওঁ একেলগ হৈ যাব আকৌ তেনেহ'লে এই অৱস্থাত আমি কি কৰিলোঁ এই গোলক দুটা এটাৰ পৰা এটা আঁতৰাই দিলোঁ কিন্তু এইটো জাগাতে ৰাখিছোঁ এইটো আমি আঁতৰোৱা নাই ইয়াতে ৰাখিছোঁ খালি গোলক দুটা আমি কি কৰি দিছোঁ সেপাৰেট কৰি দিছোঁ যদি গোলক দুটা সেপাৰেট হৈ যায় ধৰি ললোঁ আমি গোলক দুটা এনেকে সেপাৰেট কৰি দিলোঁ তেনেহ'লে গোলক দুটা সেপাৰেট কৰাৰ লগে লগে এত কি আছিলে পজিটিভ নেগেটিভ আছিলে তো এত কি থাকি যাব নেগেটিভ আৰু বিত কি থাকি যাব পজিটিভ এতিয়া আমি এইটো ইয়াৰ পৰা গুচাই দিলেও একো নহয় তেনেহ'লে আমাৰ কি হৈ গ'ল এতিয়া এ নম্বৰ গোলকটো ঋণাত্মকভাৱে আহিত আৰু বি নম্বৰ গোলকটো ধনাত্মকভাৱে আহিত হ'ল তেনেহ'লে আমাৰ কি চাৰ্জিং অফ টু স্ফেয়াৰ বাই ইণ্ডাকশ্যন স্থিতি বৈদ্যুতিক আবেশৰ দ্বাৰা আমি কি কৰিলোঁ দুটা গোলক কি কৰিলোঁ আহিত কৰিলোঁ এতিয়া এইটো কোনো কথা নহয় যে ইয়াত অকল পজিটিভে আনিব লাগিব নেকি না ইয়াত নিগেটিভো আনিব পাৰিলোঁ হয় যদি এইটো নিগেটিভভাৱে আহিত হৈ যায় প্লাষ্টিকৰ দণ্ডই হওক তেতিয়া কি হ'ব ইয়াতে কি হ'ব পজিটিভ হ'ব আৰু এইফালে কি হ'ব নিগেটিভ হ'ব তো এইবাৰ কি হ'ব এই গোলকটো কি হ'ব পজিটিভ হ'ব আৰু বি গোলকটো কি হ'ব নিগেটিভ হ'ব তো এইটো গ'ল দুটা গোলক আহিতকৰণ প্ৰক্ৰিয়া নেক্সট ইয়াৰ পৰা আমি এটা গোলক আহিতকৰণ প্ৰক্ৰিয়া কৰিব পাৰোঁ সেইটো কেনেকৈ কৰিম চাৰ্জিং অফ এ স্ফেয়াৰ বাই ইণ্ডাকশ্যন স্থিতি বৈদ্যুতিক আবেশৰ দ্বাৰা আমি এটা গোলক আহিত কৰিম এটা গোলক যদি আহিত কৰোঁ তেনেহ'লে প্ৰক্ৰিয়াটো কেনেকৈ চলিব আমি লক্ষ্য কৰিম ইয়াতে এটা গোলক আছে এ ইয়াৰ ওচৰত মই আনিলোঁ ধৰি ল'লোঁ পজিটিভ চাৰ্জ এটা আনিলোঁ মানে পজিটিভ আধান থকা বস্তু এটা আনিলোঁ কি হ'ব ইয়াৰ ওচৰৰ মেৰুত নিগেটিভ হ'ব আৰু বিপৰীত ফালে কি হ'ব পজিটিভ এতিয়া আগতেতো দুটা গোলক আছিলে সেপাৰেট কৰি দিছিলোঁ এইবাৰতো আমি সেপাৰেট কৰিব নোৱাৰোঁ সেনেকৈ এইবাৰ আমি কি কৰিম এই গোলকটোক আমি যে পঢ়িছিলোঁ আৰ্থিং ভূমি সংযোগ ইয়াৰ এটা ছাইড আমি কি ভূমি সংযোগ কৰি দিওঁ ঠিক আছে যদি এটা ছাইড ভূমি সংযোগ কৰি দিওঁ আমিতো জানোৱে পৃথিৱীততো বহুত আধান আছে ইলেক্ট্ৰনে হওক বা প্ৰটনে হওক বহুত আছে তো ইয়াত থকা ইলেক্ট্ৰনবিলাক কি কৰিব ইয়াতে যায় এই পজিটিভখিনিক কি কৰি পেলাব প্ৰশমিত কৰি পেলাব বা এক কথাত ক'ব গ'লে ইয়াত থকা নিগেটিভখিনিয়ে এই পজিটিভখিনিক লৈ আহিব শেষ কৰি দিব যদি পজিটিভখিনিক লৈ গ'ল তেনেহ'লে কি হ'ব আৰ্থিঙতো গুচিয়ে গ'ল এই ইলেক্ট্ৰনেতো সেইটোক প্ৰশমিত কৰি পেলালে লৈ আহিলে তেনেহ'লে এতিয়া যদি মই আৰ্থিংখিনি গুচাই দিওঁ আৰু এই দণ্ডটো এইফালে গুচাই দিওঁ তেনেহ'লে কি হ'ব এই গোলাকটোত অকল নিগেটিভ চাৰ্জ থাকিব তেনেহ'লে হৈ গ'ল যে চাৰ্জিং অফ এ স্ফেয়াৰ বাই ইণ্ডাকশ্যন এইটো কি ধনাত্মকভাৱে আহিত হ'ল পৰীক্ষাত কুৱেশ্যন আহে কেতিয়াবা আহে যে এটা গোলক ধনাত্মকভাৱে কেনেকৈ আহিত কৰিবা নাইবা ঋণাত্মকভাৱে কেনেকৈ আহিত কৰিবা এই বস্তুটো যিহেতু ঋণাত্মকভাৱে আহিত হ'ল তেনেহ'লে ধনাত্মকভাৱে আমি কেনেকৈ আহিত কৰিম ধনাত্মকভাৱে আহিত কৰিব হ'লে আমি ইয়াতে কি কৰিম নিগেটিভ আনিম যদি ইয়াতে নিগেটিভ আনো তেনেহ'লে এইফালে কি জমা হ'ব পজিটিভ এইফালে কি জমা হ'ব নিগেটিভ তো এতিয়া আমি যদি ইয়াতে আৰ্থিং লগাই দিওঁ তেনেহ'লে কি হ'ব এই ইলেক্ট্ৰনবিলাক ক'ত গুচি যাব পৃথিৱীত গুচি যাব ভূমিত গুচি যাব যদি গুচি গ'ল এইটো আমি গুচাই দিলোঁ আৰ্থিংটো তেতিয়া ইয়াতে কি থাকিব অকল পজিটিভ তো আমি এটা গোলক ধনাত্মকভাৱেও আহিত কৰিব পাৰোঁ নাইবা ঋণাত্মকভাৱেও আহিত কৰিব পাৰোঁ কি প্ৰক্ৰিয়াৰে স্থিতি বৈদ্যুতিক আবেশৰ প্ৰক্ৰিয়াৰে তো আমাৰ এতিয়ালৈকে বহুতখিনি টপিকছ পঢ়িলোঁ নেক্সট টপিক হ'ব বেচিক প্ৰপাৰ্টি অফ ইলেক্ট্ৰিক চাৰ্জ বৈদ্যুতিক আধানৰ মৌলিক ধৰ্ম বিৰাট ইম্পৰ্টেণ্ট এভৰি ইয়াৰ বৰ্ড লেভেলত কুৱেশ্যন সোধে আসাম হায়াৰ ছেকেণ্ডেৰীত এভৰি ইয়াৰ কুৱেশ্যন আহি আছে এইটোৰ পৰা বেচিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ বৈদ্যুতিক আধানৰ মৌলিক ধৰ্ম এই ধৰ্মটো তিনিটা ভাগত ভাগ কৰিছে নাম্বাৰ 1 additivity of
ইলেক্ট্ৰিক চাৰ্জ অসমীয়াত কয় বৈদ্যুতিক আধানৰ যোগাত্মক বিধি Number two হল quantization of electric charge এইটো হল বৈদ্যুতিক আধানৰ গুণকৰণ Number 3 conservation of electric charge আধানৰ সংৰক্ষণ তো বিৰাট ইম্পৰ্টেণ্ট এভৰি ইয়াৰ যিকোনো তিনিটাৰ যিকোনো একটা লিখিব আহে 1 মাৰ্কৰ কুৱেশ্যন আহে 2 মাৰ্কৰ কুৱেশ্যন আহে বিৰাট ইম্পৰ্টেণ্ট বেসিক প্ৰপাৰ্টি অফ ইলেক্ট্ৰিক চাৰ্জ এবাৰ যদি এইটো আহিছে এবাৰ এইটো আহিছে নহ'লে নেক্সট বাৰ এইটো আহিছে তো আমি পঢ়িম কি বেসিক প্ৰপাৰ্টি অফ ইলেক্ট্ৰিক চাৰ্জ তো আমি প্ৰথমটো পঢ়িম এডিটিভিটি অফ ইলেক্ট্ৰিক চাৰ্জ বৈদ্যুতিক আধানৰ যোগাত্মক বিধি এইটো কি এডিটিভিটি প্ৰপাৰ্টি আমি জানো আমি আগতে পাই আহিছো বৈদ্যুতিক আধান এটা কি ৰাখি স্কেলাৰ ৰাখি বৈদ্যুতিক আধান এটা স্কেলাৰ ৰাখি তো ইয়াতে স্কেলাৰ ৰাখি যেতিয়া আমি যোগ কৰো তেতিয়া এডিশন নামটোৰ পৰা গম পোৱা যায় যোগাত্মক এডিশন এডিটিভিটি যোগ কৰা হয় তো আধান যেতিয়া যোগ কৰা হয় তেতিয়া কি হয় এই প্ৰপাৰ্টি মতে আধান বিলাক কি আমি এলজেব্ৰিক্যালি যোগ কৰিব পাৰো আধান আমি বীজগণিতীয়ভাৱে যোগ কৰিব পাৰো তো প্ৰথম প্ৰপাৰ্টি হ'ল যে আধানৰ এই বৈদ্যুতিক আধানৰ যোগাত্মক বিধি মানে কি আধান আমি কি কৰিব পাৰো বীজগণিতীয়ভাৱে যোগ কৰিব পাৰো বীজগণিতীয় যোগ যোনটো আমাৰ এজ ইউজুৱেল নৰ্মেল যোগ 2 + 3 = কি 5 6 + -3 = কি 3 এটো কি হয় এলজেব্ৰা বীজগণিতীয় যোগ তো আধান বিলাক আমি এনেকে যোগ কৰিব পাৰো কেনেকে ফৰ এক্সাম্পল আমি এটা তন্ত্ৰ লৈছো সিস্টেম কাৰণ ফাৰ্স্ট ইয়াৰত সিস্টেমৰ বিষয়ে কৈছো আমি ফাৰ্স্ট ইয়াৰত সিস্টেম টাৰ্মটো আছে তন্ত্ৰ যিকোনো হ'ব পাৰে ফ্লাক্স এটা ভিতৰত পানী ভৰাই থৈছো হেতু এটা সিস্টেম হ'ব পাৰে আমি ৰুমত বহি আছো হেতু এটা সিস্টেম হ'ব পাৰে তো যিকোনো এটা সিস্টেম ধৰি ললো এইটো এটা তন্ত্ৰ এই তন্ত্ৰটোত কেইটা আধান আছে বুলে তিনটা আধান আছে এটা হল q1 = 5 কুলম q2 = -3 কুলম আৰু q3 = 10 কুলম এই তিনটা আধান আছে তেনেহলে ইয়াৰ টোটাল আধান কিমান হ'ব মুঠ আধান টোটাল চাৰ্জ মুঠ আধান কিমান হ'ব বলে q = তেনেহলে কি সবকেটা কি কৰিব লাগিব যোগ কৰিব লাগিব কি পদ্ধতি বীজগণিতীয় পদ্ধতি 5 কুলম -3 কুলম 10 কুলম তেনেহলে কি হ'ব 5 আৰু 10 15 কুলম -3 কুলম তেনেহলে ইয়াতে কিমান আহিব 12 কুলম তো আধানৰ প্ৰথম প্ৰপাৰ্টি হ'ল কি প্ৰপাৰ্টি এডিটিভিটি প্ৰপাৰ্টি মানে যোগাত্মক বিধি আধান আমি কি কৰিব পাৰো যোগ কৰিব পাৰো কি পদ্ধতি বীজগণিতীয় পদ্ধতি ফাৰ্স্ট ইয়াৰত আমি পঢ়িছো যোগ কৰা পদ্ধতি ভেক্টৰ যোগো আছে এটো কি ভেক্টৰ ৰাশি বিলাকক আমি ভেক্টৰ যোগ কৰো স্কেলাৰ ৰাশি বিলাকক আমি স্কেলাৰ যোগ কৰো তো আধান ক্যাপিটাল কিউ দি ইন্টিগ্ৰেট কৰা হয় তো আধানে কি বিধি মানি চলে যোগাত্মক বিধি মানি চলে নেক্সট আসিলে বিৰাট ইম্পৰ্টেন্ট নেক্সট টাৰ্মটো আধানৰ কোৱান্টিকৰণ বা গুণকৰণ নাম্বার 2 প্ৰপাৰ্টি আধানৰ গুণকৰণ নাম্বার 2 quantization of electric charge
গুটকৰণ আধানৰ গুটকৰণ এইটো এটা কি বিৰাট ইণ্টাৰেষ্টিং এভৰি ইয়াৰ কুৱেশ্যন সোধে এইটোৰ পৰা আধানৰ গুটকৰণ কি ফৰ এক্সাম্পল যদি আমি বজাৰত যাওঁ বজাৰত যাই আমি কি কিনিব গৈছোঁ কণী কিনিব গৈছোঁ আমি কণী কিনিব গৈছোঁ এতিয়া দোকানীক যদি আমি কণী খোজোঁ হয় এটা খুজিব লাগিব দুটা খুজিব লাগিব 10টা খুজিব লাগিব ক'ৰবাত আমি শুনা পাইছোঁ নেকি যে মোক 1.5টা কণী লাগে বা 2.5টা 2.73টা কণী লাগে দিব পাৰিব দোকানীয়ে কেতিয়াও নোৱাৰে কণী কিনিব হ'লে হয় এটা কিনিব লাগিব দুটা কিনিব লাগিব তিনিটা কিনিব লাগিব তো কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জটো এনেকুৱাই কি যে আধানবিলাক কিছুমান গোট হিচাপে থাকে আধানবিলাক কিছুমান গোট হিচাপে থাকে এইবিলাক এনেকুৱা নহয় মানে ভগ্নাংশ হিচাপে নাথাকে এইবিলাক বোলে 1.5 2.73 2.5 এনেকৈ নাথাকে আধান থাকিব হ'লে হয় তাতে এটা আধান আছে দুটা আধান আছে তিনিটা আধান আছে তো আধানবিলাক কিছুমান গোট হিচাপে থাকে আৰু সেইটোকে কয় কোৱান্টাইজেশ্যন অফ চাৰ্জ আধানৰ কি বুলি কৈছে গুটকৰণ তো ইয়াত এটা ধুনীয়া ফৰ্মুলা দি মানে কি এটা সম্পৰ্ক বনাইছে কি ফৰ্মুলা বোলে সকলোবোৰ ইলেক্ট্ৰিক আধান সকলোবোৰ বৈদ্যুতিক আধান কিউ ইকুৱেল টু এটা ফৰ্মুলাৰ পৰা আছে এন ই এই ফৰ্মুলা থাকে সব বস্তুতে আধানবিলাক য'ত এন হ'ল এটা ইণ্টিজাৰ অখণ্ড সংখ্যা আৰু ইৰ ভেলুটো আমি গম পাওঁ এটা গুণিত মানে কি 1.6 ইনটু 10 টু দি পাৱাৰ -19 ইৰ ভেলু আমি জানো তো সকলোবোৰ আধান কিউ ইকুৱেল টু এন ই এই ফৰ্মুলাৰ দ্বাৰা থাকে য'ত এন হ'ল ইণ্টিজাৰ অখণ্ড সংখ্যা প্লাছ মাইনাছ 0 প্লাছ মাইনাছ 0 1 2 3 সব প্লাছ মাইনাছ প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 ডট ডট তো আধান 0 হ'ব পাৰে 1 হ'ব পাৰে -1 হ'ব পাৰে 2 হ'ব পাৰে -2 হ'ব পাৰে ইণ্টিজাৰ যিবিলাক অখণ্ড সংখ্যা আমি জানো অখণ্ড সংখ্যা কোনবিলাক ইণ্টিজাৰ কোনবিলাক 0 1 2 3 4 -1 -2 -3 এইবিলাক সব অখণ্ড সংখ্যাত পৰে চ' আধানবিলাক কি হৈ থাকে কিউ ইকুৱেল টু এন ই এটা গুণিতক মানে পূৰণ হৈ আছে ইণ্টিগ্ৰেল মাল্টিপল অফ ই ঠিক আছে কিউ ইকুৱেল টু এন ই এটা সৰল গুণিতক হিচাপে থাকে সৰল গুণিতক ইৰ লগত এনটো কি হৈ আছে পূৰণ হৈ আছে তো আমি ফাৰ্ষ্ট ফৰ্মুলা পালোঁ আমাৰ 12ৰ ফিজিক্সৰ ফাৰ্ষ্ট ফৰ্মুলা কিউ ইকুৱেল টু এন ই অৰ কিউ ইকুৱেল টু প্লাছ মাইনাছ এন ই যি লিখা হয় আৰু কিউ ইকুৱেল টু প্লাছ মাইনাছ এন ইউ লিখে তো কিউ ইকুৱেল টু এন ই আমাৰ ফাৰ্ষ্ট ফৰ্মুলা তো আধানৰ গুটকৰণ মই আধানৰ গুটকৰণটো আকৌ কৈছোঁ যে সকলো বস্তুত আধানবিলাক এটা গোট হিচাপে থাকে তাতে ভগ্নাংশ হিচাপে নাথাকে তাৰমানে ধৰা এই এটা বস্তু আছে এইটো এটা বস্তু আছে ইয়াৰ পৰা মই আধান ছেপাৰেট কৰি আছোঁ বুলি ইয়াৰ পৰা মই এটা আধান ওলাই লৈছোঁ কি আধান নিগেটিভ আধান তো ইয়াৰ পৰা যেতিয়া ওলাম আমি এটা ইলেক্ট্ৰন এনেকৈহে ওলাব পাৰিম আৰু এটা ওলালোঁ বোলে দুটা ইলেক্ট্ৰন আৰু এটা ওলালোঁ বোলে তিনিটা ইলেক্ট্ৰন বোলে এনটা ওলালোঁ মাইনাছ এন ইলেক্ট্ৰন এনেকুৱা নহয় যে মই ইয়াৰ পৰা 1.5 বা 2.5 এইবিলাক নোৱাৰোঁ আমি কিমান ওলাব লাগিব এটা এনেকৈ যদি আমি যদি পজিটিভ আধান ওলাওঁ এইফালে প্লাছ প্লাছ ই এটা প্লাছ ই যদি আৰু ওলাওঁ দুটা প্লাছ ই আৰু যদি ওলাওঁ তিনিটা প্লাছ ই এনেকৈ যদি ওলাওঁ এনটা প্লাছ ই তো পজিটিভেই হওক বা নিগেটিভেই হওক যেতিয়া আমি আধানবিলাক ওলাম তেতিয়া কি হ'ব এটা দুটা তিনিটা এনেকৈহে ওলাব পাৰিম তো এইটোকে কয় আধানৰ গুটকৰণ ক্লিয়াৰ হৈছে বস্তু বুজি পাব লাগিব মুখস্থ কৰিলে নহ'ব এইটো একদম চিম্পল বস্তু আধানবিলাক কিছুমান গোট হিচাপে থাকে 1 2 3 -1 -2 -3 এই হিচাপে থাকে তো এইটোক কয় আধানৰ গুটকৰণ অৰ কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ তো এইটো দি আমি এতিয়া নিউমেৰিকেল কৰিব পাৰিম মানে প্ৰব্লেম কৰিব পাৰিম নেক্সট ক্লাছত আমি প্ৰব্লেম সলভ কৰিম এইটো ৰিলেটেড নেক্সট নাম্বাৰ 3 যোনটো একদম লাষ্ট প্ৰপাৰ্টি নাম্বাৰ 3 নাম্বাৰ 3 আছে আধানৰ সংৰক্ষণ কনজাৰভেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ নাম্বাৰ 3
conservation of electric charge আধানৰ সংৰক্ষণ আমি ক্লাস 11 তো পাই আছো 9 তো পাই আছো শক্তিৰ সংৰক্ষণ কি পাইছিলো শক্তিৰ সংৰক্ষণৰ নীতি কনজারভেশন অফ এনার্জি শক্তিৰ ক্ষয় বা বিনাশ নাই এক প্ৰকাৰৰ পৰা আন প্ৰকাৰলৈ কি হ'ব পাৰে ৰূপান্তৰ হ'ব পাৰে তাৰ মানে এই বিশ্বব্ৰহ্মাণ্ডত মুঠ শক্তিৰ পৰিমাণ কি একেই বলে শক্তিৰ ৰেচা এককটো আমি পাইছো জুল বলে গোটেই বিশ্বব্ৰহ্মাণ্ডত বলে 1000 জুল শক্তি আছে তেনেহলে ইয়াক আমি ভাঙি কেতিয়াও বলে 9999 ঠিক আছে বা 1001 এনেকুৱা কেতিয়াও কৰিব নোৱাৰো তাৰ মানে এটা এনার্জি আমি যোগ কৰিব নোৱাৰো এটা বিয়োগ কৰি শেষ কৰি দিব নোৱাৰো কি হ'ব তেনেহলে এটাৰ পৰা আৰু এটালৈ কনভার্ট হ'ব তো ঠিক তেনেকৈ কনজারভেশন অফ ইলেকট্রিক চার্জ মানেও সেই একেটা কথাই যে কনজারভেশন অফ ইলেকট্রিক চার্জ মানে কি যে আমাৰ টোটাল ইউনিভার্সৰ টোটাল চার্জ গোটেই বিশ্বব্ৰহ্মাণ্ডত আধানৰ পৰিমাণ কি ফিক্সড আধানৰ এসা একক কুলম বলে গোটেই মানে ইয়াত 100 সে আমি ধৰি লৈছো 100 কুলম আছে গোটেই পৃথিৱীত তেনেহলে এই 100ৰ পৰা তুমি 99 কেতিয়াও কৰিব নোৱাৰা বলে কাটি এটা কাটি দিলো কিবা কৰি হেক কৰি দিলো বা 101 কৰিলো কেতিয়াও নহয় টোটাল চার্জ কি হৈ থাকিব অলওয়েজ সে ইয়েস চার্জ এক জায়গাৰ পৰা বেলেগ জায়গাত কনভার্ট মানে কি বেলেগ এটা বস্তুত লৈ যাব পৰা যাব কিন্তু ধ্বংস কৰিব পৰা না যাব বা নতুনকে সৃষ্টি কৰিব পৰা না যাব ইয়াকে কয় কনজারভেশন অফ ইলেকট্রিক চার্জ যদি আমি এটা এক্সাম্পলত চাও বলে আমি এটা রিঅ্যাকশন চাইছো সোডিয়াম ক্লোরাইড ইয়াক যদি ইলেক্ট্রোলাইসিস বিদ্যুৎ বিশ্লেষণ যদি করা হয় ভাঙা হয় কি হ'ব সোডিয়াম প্লাস ক্লোরিন মাইনাস তো ইয়াতে কি হৈছে ইয়াতে যিমান চার্জ আছিল সেই চার্জটো ভাঙি গৈছে ইয়াতে পজিটিভ ইয়াতে নেগেটিভ ঠিক আছে তো ইয়াতে বলে সে আমি ধৰি লৈছো বলে 100 টা আছিল তেনেহলে ভাঙি বলে ইয়াতে 40 হৈছে ইয়াতে বলে 60 হৈছে তেনেহলে এই 40 আৰু 60 এড কৰিলে আকৌ আমি কি পাইতাম 100 এ পাম এনেকুৱা নহয় যে 100 টো ভাঙি 99 হৈ গ'ল নেকি বলে ইয়াতে বলে 39 আৰু ইয়াতে 60 এনেকুৱা নহয় তো টোটাল কি থাকিব সেম থাকিব তাৰ মানে এটো ভাঙি মান কেটা পজিটিভ নেগেটিভ হৈছে এই পজিটিভ নেগেটিভ খিনিক যদি আকৌ একেলগ কৰো আকৌ সেম টুৱে পোৱা যাব তো এইখিনি আছিল ইলেকট্রিক চার্জৰ প্ৰপাৰ্টি বিৰাট ইম্পৰ্টেন্ট এক্সামৰ কাৰণে বহুত দৰকাৰী তো এইখিনি আজি লাষ্ট আজিৰ ক্লাছটো এইখিনিতে শেষ কৰিলো নেক্সট ক্লাছত আমি কিছুমান নিউমেৰিকেল কৰিম q = any + - any ফৰ্মুলা ৰিলেটেড তেতিয়ালৈকে